আজিৰ দিনত কি হ'ব লাগিছিল? হ'ব লাগিছিল প্ৰতিবাদ আন্দোলন। কিহৰ বিষয়ে প্ৰতিবাদ আৰু আন্দোলন? আজি পেট্ৰলৰ দাম চাওক, আজি মিঠাতেলৰ দাম চাওক। হাই, কিহৰ গভৰ্ণমেণ্ট, কিহৰ কি? এইবোৰ এনেকুৱাকে আমাৰ জনসাধাৰণৰ লগত এনেকুৱাকে হেৰি কৰিছে, যি জনসাধাৰণে এটা মিনিটৰ বাবে এনেকুৱা চিন্তা নকৰে যে আমাৰ মিঠাতেলৰ দাম ক'ত গ'ল, আকাশলৈকে গ'ল। পেট্ৰলৰ দাম আজি আকাশলৈকে গ'ল, বেলেগ বেলেগ বস্তুৰ দাম আজি আকাশলৈকে গ'ল। ৰডৰ কণ্ট্ৰল চাওক, ক'ৰ পৰা ক'লৈ গ'ল। এইবোৰ বিষয়ে যিটো সময়ত আমাৰ প্ৰতিবাদ হ'ব লাগিছিল, এইবোৰ বিষয়ে যিটো সময়ত আমাৰ আন্দোলন হ'ব লাগিছিল, মূল্য বৃদ্ধিৰ কাৰণে, বেলেগ বেলেগ দুৰ্নীতিৰ কাৰণে, গীৰ গায়ৰ কাৰণে, আৰু কিবা দুৰ্নীতিৰ কাৰণে, এইবোৰৰ পৰা জনসাধাৰণৰ মাইণ্ড যাতে ডাইভাৰ্ট কৰি বেলেগ এটা ধাৰাত লৈ অহা যায়, যি ধাৰাৰ এইখন চৰকাৰক আকৌ এবাৰ চৰকাৰৰ আসনলৈ বহাব। সেই ধাৰাটো হ'ল মিয়া, বাংলাদেশী, মুছলিম, লগত হিন্দু আৰু অসমীয়া, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে। এইখন কথা, ইমানখিনি কথা আপুনি আমি গম নাপাওঁ। কিহৰ কাৰণে গম নাপাওঁ? মোৰ পকেটত পইচা সোমাইছে, গভৰ্ণমেণ্টৰ পৰা মোৰ পকেটত পইচা সোমাইছে, যে এনেকুৱা তুমি কৰা, জনসাধাৰণৰ মাইণ্ডটো তুমি ডাইভাৰ্ট কৰি দিয়া, জনসাধাৰণে যাতে গভৰ্ণমেণ্টক প্ৰশ্ন নকৰে, প্ৰেছ মিট যাতে নকৰে, এইবোৰৰ যাতে আমাৰ জবাবদিহি কৰিব নালাগে, কাৰণ আমাৰ এইবোৰৰ জবাব নাই, আমি এইবোৰ জবাব দিব নোৱাৰিম। কেনেকৈ পাৰিম? 70 টকাৰ পৰা 100 টকাৰ পৰা 200 টকালৈ মূল্য বৃদ্ধি মিঠাতেলৰ, পেট্ৰলৰ দাম আজি চাওক, ৰডৰ কুইণ্টলৰ দাম আজি চাওক। এইবোৰৰ জবাব গভৰ্ণমেণ্টে আমাক দিব নোৱাৰে। হাজাৰ হাজাৰ কোটি টকা এইখন অসম চৰকাৰে ল'লে, এইবোৰ কোনো গমেই নাপায়। চবেই আমি ছ'চিয়েল মিডিয়া চাওঁ, কিন্তু মাইণ্ডটো আমাৰ এইটো ফালে নহয়, উন্নয়নৰ ফালে নহয়। মাইণ্ডটো হ'ল আমাৰ গবৰ। মাইণ্ডটো আমাৰ হ'ল হিন্দু মুছলিম কৰাৰ কাৰণে, মাইণ্ডটো হ'ল আমাৰ মিয়া, বাংলাদেশী, অসমীয়া, এইটোৰ কাৰণে। যিসকল ব্যক্তি এওঁৰ লগত জড়িত, এওঁলোকে কিন্তু লাভৱান হৈ আছে, কিন্তু আমি আৰু আপুনি সাধাৰণ মানুহে কিন্তু লাভৱান হ'ব পৰা নাই। সাধাৰণ মানুহক মই এটা কথাই আহ্বান কৰিম, এনেকুৱা দুষ্ট চক্ৰত পৰি আপোনালোকে সাধাৰণ মানুহৰ লগত যাতে কোনো ধৰণৰ কাজিয়াৰ সৃষ্টি নকৰে। আপোনালোকৰ লগত আগত যেনেকুৱা আমাৰ মিলা প্ৰীতি আছিল, এনেকুৱা মিলা প্ৰীতি যাতে অনাগত দিনত বজাই ৰাখে, তাৰ বাবে মই কামনা কৰিলোঁ। লগতে মই এটা কথা আপোনালোকক কওঁ, গভৰ্ণমেণ্টৰ যিটো চক্ৰ, এই গভৰ্ণমেণ্টৰ চক্ৰৰ লগত জনসাধাৰণৰ চক্ৰৰ কিন্তু কোনো মিল নাই। গভৰ্ণমেণ্টক ক্ষমতা লাভৰ কাৰণে যি ইচ্ছা তাকে কৰিব পাৰে, কিন্তু জনসাধাৰণে কিন্তু জীয়াই থাকিব লাগিব। আমি আৰু আপুনি একেলগে একেখন গাঁৱতে, এইটো আপোনাৰ ঘৰ, এইটো মোৰ ঘৰ, এনেকুৱা পৰিৱেশত কিন্তু আপোনাৰ আমাৰ জীয়াই থাকিব লাগিব, যিমান দিন হায়াত আছে, যিমান দিন আমি আমাৰ পৃথিৱীত আমাৰ হেৰি আছে। মই গোটেই অসমৰ মানুহক এটাই কথা আহ্বান কৰিম, আপোনালোকে নিজৰ জেগা, যেনেকুৱা আজি শিৱসাগৰত চাইছোঁ, ইউনুছ তামুলী নিজৰ ঠাইত থিয় হৈছে, যে আপোনালোকে এনেকুৱা কৰিব নোৱাৰে। আপোনালোকে কিয় ডকুমেণ্ট চাইছে? তথা ডকুমেণ্টতো সিহঁতৰ কোনো বাংলাদেশী বুলি প্ৰুফ নাই, তথাপিও আপোনালোকে নিজৰ স্থানলৈ ঘূৰি যাব কৈছে। যিটো সময়ত সেইসকল ব্যক্তিয়ে কৰ্মক্ষেত্ৰত বেলেগ বেলেগ ঠাইত, নট অনলি ফৰ আছাম, সিহঁতক অল অভাৰ ইণ্ডিয়াতো নহয়, ইণ্টাৰনেশ্যনেলি যদি আপুনি চায়, তেনেহ'লে আমাৰ এই সম্প্ৰদায়ৰ মানুহ বেলেগ বেলেগ দেশলৈ যায় কিনে কৰ্মক্ষেত্ৰত সিহঁতে আছে। যদি বেআইনী কিবা কৰিছে, তাতেতো আইন আছে, পুলিচ প্ৰশাসন আছে, কোৰ্ট আছে, সিহঁতৰ ডিচিশ্যন সিহঁতে ল'ব। তুমি কোন বাবা? তুমি ক'ৰ পৰা আহিলা? কোন তুমি যে তুমি কৈ আছা যে তুমি ইয়াত থাকিব নোৱাৰা? তই ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত যাবি, তই মিয়া, তই এইটো, তই সেইটো। তোমাক ইমানখিনি পাৱাৰ কোনে দিলে? তুমি CIDৰ অফিচাৰ নেকি? তুমি CBIৰ অফিচাৰ নেকি? তুমি কি আমাৰ DSP নেকি? তুমি আমাৰ জিলাৰ SP নেকি? একো নহয়। কোন হয়? এখন জাতীয়, তথাকথিত জাতীয় দলৰ সংগঠন, সন্মানীয় ব্যক্তিৰ দ্বাৰা নামাকৰণ কৰিছে, তথা সিহঁতৰ যিটো কৰ্মকাণ্ড, যিটো ৰীতি নীতি, জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ নিৰহ, দৰিদ্ৰ, গৰীব, দুখীয়া মানুহৰ ওপৰত যি অত্যাচাৰ, যি অসভ্য ভাষা সিহঁতে প্ৰয়োগ কৰিছে, এইটো অসমীয়া সভ্য সমাজে কেতিয়াও মানি ল'ব নোৱাৰে। আপোনালোকৰ ওপৰত ধিক্কাৰ জনাইছোঁ, প্ৰতিবাদ জনাইছোঁ। অনতিপলমে এইবোৰ বন্ধ কৰক, আৰু এজ এ মানুহ হিচাপে মানুহৰ লগত ভাতৃত্ববোধ বজাই ৰাখক।